হেল্ল' গাইজ, গুড মৰ্ণিং। তো মই আজি এটা ব্লগ লৈ আহিছোঁ, নতুন ব্লগ এটা। ডিনাৰ 4:30 ডিনাৰ। তো কথাটো হ'ল, মই খেপৰি টাউনৰ পৰা উভতি অহাৰ সময়ত, যোৱা ছেপ্টেম্বৰ 6 তাৰিখে উভতি অহাৰ সময়ত খেপৰি টাউনৰ পৰা 120 কিলোমিটাৰমান হ'ব আহিলোঁ। মেলুৰি বুলি জেগা এডোখৰ পালোঁ। তাতে বাছখন ৰখালে, ফ্ৰেছ হ'লোঁ। ফ্ৰেছ হৈ পেলাই নিতহ ৰাইচ হোটেলখনত সোমাই তাতে ভাত খাব লওঁ। তো মই দোকানীজনক সুধিলোঁ, তেখেতে নাগামিজত ক'লে যে নাই, ইয়াতে মানে সোনকালে খায়, কাৰণ নাগা মানুহখিনি আমি সোনকালে খায়, মৰ্ণিং সোনকালে খায়, আকৌ দুপৰীয়া তেনেকৈ খোৱা বোৱাটো নকৰে। একচুৱেলি নিয়ম সেইটোৱে কৰিব লাগে, ৰাতিপুৱা ভাতটো খাব লাগে আৰু ইভিনিং 5-6টাত ভাতটো খাই দিব লাগে, তেতিয়া আৰু ৰাতিৰ প্ৰব্লেম নহয়। তাকে মই বুফে ছিষ্টেম আছিল কাৰণে মই গোটেই মটন 12 পিছমান খালোঁ, খাই ওলাই আহিলোঁ। তাৰ পৰা ওলাই আহি পেলাই দাঁত খচি আছোঁ আৰু এতিয়া। তাকে ভাল লাগিলে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। ধন্যবাদ।